গোমাংস কেন্দ্ৰ কৰি আজিও ধুবুৰীত উত্তপ্ত পৰিস্থিতি হনুমান মন্দিৰৰ সন্মুখত গোমাংস পেলোৱাক লৈ উত্তেজনাই বিৰাজ কৰে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কুন্দুৱা গেছ নিক্ষেপ কৰে আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে একাংশ লোকৰ আক্ৰমণত আহত হয় ই-ৰিক্সা চালক পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত মুতায়ন কৰিবলগীয়া হয় বিশাল আৰক্ষী বাহিনী উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ধুবুৰীৰ দৃশ্য আমি দেখুৱাইছো গোমাংস কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে একাংশ লোকে হনুমান মন্দিৰৰ সন্মুখত গোমাংস পেলোৱাক লৈ উত্তেজনাই পুনৰবাৰ বিৰাজ কৰিছে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ বাবে কুন্দুৱা গেছ প্ৰয়োগ কৰিবলগীয়া হয় আৰক্ষীয়ে মোক মাছে ভাড়া নিয়ে যাবেন লাগছিলাম ওই আলিঘাটত কিহৰ ভাড়া মানুষের ভাড়া দুজন মানুষ উঠেছি গাড়ি হ্যাঁ ই-রিক্সা চালা ভাড়া নিয়ে যাবেন লাগছি এমরা কি করছে 50-60 জন চাংরা আসি মোর গাড়ি ঘিরে ধরে মোক মার আওরা করা মার মোর এমনি মার গরুর মাথা লাগছে কাই বলে মন্দিরত মোকে এইগুলি মারছে তুই রাখছিস মই তো জানো না এইটু কথা ঘর কত আপনার এই ঝগড়াবার হ্যাঁ যাক পাইছে তাক মারি আপনি আরক্ষী জানাইছেন না হ্যাঁ জানাইছো তাতে কোনো অ্যাকশন না নিয়ে এই থানা দিয়ে যা লেখাইলুম কয় মোর স্যার গাড়িটা মোর আনি দেন এমরা কয় মই তোর গাড়ির জমা না তোর গাড়ির মই জমা না মোর গাড়ির নাম্বার নতুন গাড়ি বের করছি না নাম্বারটা হয় না এলাও গাড়িটা কসমো বাজারের সাথত আছে একটা মানুহ মোর বগত যাওয়া নাই আজি মই দুপৰীয়া 8টামান বজাত শুনা পালোঁ যে ধুবুৰী ঈদগাহ মাঠৰ নিলগত 100 মিটাৰমান দূৰত এটা গুদামত এটা মন্দিৰ থকা বুলি কৈছে এই মন্দিৰৰ সন্মুখত এটা গৰুৰ চামৰা পোৱা গৈছে বুলি অভিযোগ উঠিছে সেই লৈ ৰাইজৰ মাজত অশান্তি হৈছে প্ৰশাসন আগবাঢ়ি আহিছে এইটো সমাধান কৰাৰ কাৰণে প্ৰথম কথা হ'ল যদি কোনোবা দুষ্কৃতি গৰুৰ চামৰা যদি ৰাখি থাকে সেইজন মানুহক প্ৰশাসনে কৰায়ত্ব কৰক তদন্তৰ মাধ্যমত কৰায়ত্ব কঠোৰ শাস্তি ব্যৱস্থা কৰক তাৰ লগত আমি ধুবুৰী ঈদগাহ সমিতি হওক আৰু আমাৰ কমিউনিটি মছজিদ কমিটিসকলক আমি সম্পূৰ্ণ প্ৰশাসনক সহযোগিতা কৰিম বুলি আমি এটা কথা দি আহিছোঁ আৰু প্ৰশাসনক কিন্তু আমি যিটো ভিডিঅ' ফুটেজ পাইছোঁ যিটো বিতৰ্কিত গৌ মাংস বুলি বা গৰুৰ চামৰা বুলি তে আমি আমাৰ যিসকল মানে ছাগলীৰ মাংসৰ বিজনেছ কৰে তেওঁলোকৰ লগত আমি আলোচনা কৰিলোঁ তেওঁলোকে কৈছে 100% এইটো সত্য যে এইটো গৰুৰ নহয় এইটো ছাগলী ডাঙৰ ছাগলীৰ মানে মূৰৰ চামৰা আৰু কাণটো তেওঁলোকক দাবী কৰিছে বা তেওঁলোকে এইটো কামতেই কৰে তেওঁলোকে প্ৰফেশ্যনেল ছাগলীৰ মাংস বিক্ৰী কৰে তেওঁলোক কৈ আছে এইটো গৰুৰ চামৰা হ'বই নোৱাৰে এইটো ছাগলীৰ চামৰা বুলি তেওঁলোক কৈছে এতিয়া কথা হ'ল গৰু না ছাগলী সেইটো তদন্তৰ বিষয়ত আহিব লাগে আমি প্ৰশাসনক কৈছোঁ আপোনালোকে এইটো চিজ কৰক কৰি FACL পঠাওক FACL ৰিপৰ্টত যদি গৰু আহে তে সেই হিচাপে ব্যৱস্থা হ'ব আৰু ছাগলী আহিলে কোনো কথাই নাই আমি দুটা পক্ষকে আমি শান্তিপূৰ্ণ বাতাবৰণ মানে দুয়োপক্ষ সংযম হ'বলৈ আমি আহ্বান জনাইছোঁ আৰু মই আশা কৰোঁ দুটা পক্ষই ইমোশ্যনেল হোৱাটো স্বাভাৱিক আৰু দুটা পক্ষই প্ৰশাসনৰ তৎপৰ হওক আমাৰ লগত দুটা কমিউনিটি লিডাৰসকলৰ তৎপৰতাক আমি এটা শান্তিপূৰ্ণ অৱস্থালৈ ঘূৰাই লৈ আহিম বুলি আমি এটা আশাবাদী আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ